Hi guys, it's me Archit and welcome to the official YouTube channel of Cricket Cook. So যিহেতু সকলোৱে গম পায় ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ বৰ্তমান বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ চতুৰ্থখন টেষ্ট চলি আছে আৰু তাৰে আজি দ্বিতীয়টো দিন আছিলে। চ' তাৰে এতিয়া আমি এটা ৰিভিউ কৰিবলৈ চেষ্টা কৰিম দ্বিতীয়টো দিনৰ ওপৰত। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ জ্ঞাত কৰাই দিওঁ সকলোকে আগতে কৰোৱাৰ দৰে যে আমাৰ এইটো ইউটিউব চেনেল হয়, তেনেকৈ আমাৰ ফেচবুকতো পেজ আছে আৰু হোৱাটছআপতো আমাৰ চেনেল আছে আৰু তাৰ লিংক এটা আমি ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' সেই লিংক এটাত গৈ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, বিকজ আমি তাত ক্ৰিকেট ৰিলেটেড এক্সক্লুজিভ আপডেট, ব্ৰেকিং নিউজ এণ্ড বহুত ভিতৰুৱা তথ্য আমি তাত প্ৰদান কৰি থাকোঁ। চ' ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলটো ফ'ল' কৰি আমাৰ লগত কানেক্ট হৈ ল'ব। চ' বাকী বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নৰ্মেলি আমি ভিডিঅ'টো সদায় এটা সুখৰ বাৰ্তাৰে আৰম্ভ কৰোঁ, এইবাৰ ভিডিঅ'টো এটা দুখৰ বাৰ্তাৰে আৰম্ভ কৰিবলগীয়া হৈছে। অকল মোৰ বাবে বা ক্ৰিকেট কুকৰ বাবেই নহয়, সমগ্ৰ ভাৰতবাসীৰ বাবে এইটো দুখৰ খবৰ যে কালি অৰ্থাৎ ২৬ ডিচেম্বৰ ২০২৪ তাৰিখে এইমছ দিল্লীত ৯২ বছৰ বয়সত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিং ছাৰে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে। চ' সমূহ ক্ৰিকেট কুকবাসীৰ তৰফৰ পৰা তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। চ' ডে'টো আৰম্ভণি হয় আৰু অষ্ট্ৰেলিয়াই নিজৰ বেটিং আকৌ ৰিজিউম কৰে কালি যিমানত শেষ কৰিছিলে, মানে ৩১১ ৰানত 6টা উইকেট হেৰুৱাই। তো কালি এটা প্ৰেডিকশ্যন কৰিছিলোঁ ক্ৰিকেট কুকৰ তৰফৰ পৰা আৰু বহুতে কমেণ্ট বক্সতো কৰিছিলে যে অষ্ট্ৰেলিয়াই ফাৰ্ষ্ট ছেশ্যনত ৩৬০ পৰা ৭০ ৰানছ কৰি অল আউট হৈ যাব, কিন্তু অল আউট হোৱাটো দূৰৰে কথা, ফাৰ্ষ্ট ছেশ্যনত অকল এটা উইকেটহে হেৰুৱালে আৰু ৰানছো অলম'ষ্ট 150 ৰানছ এটা ছেশ্যনত অষ্ট্ৰেলিয়াই কৰি দিলে, মোৰ দেন 5 ৰানছ পাৰ অভাৰত। চ' বহুত বিধ্বংসী ধৰণে অষ্ট্ৰেলিয়াই ফাৰ্ষ্ট ছেশ্যনটো ডমিনেট কৰিলে। ষ্টিভেন স্মিথৰ নিজৰ চেঞ্চুৰী কমপ্লিট হ'ল, যোনটো ইণ্ডিয়াৰ এগেইনষ্টত ষ্টিভেন স্মিথৰ কেৰিয়াৰৰ 11 নম্বৰ চেঞ্চুৰী হয় টেষ্টত, হায়েষ্ট বাই এনি ওৱান। ত' ষ্টিভেন স্মিথ ইজ এ মডাৰ্ণ ডে গ্ৰেট আৰু টেষ্ট মেটছৰ গ্ৰেটেষ্ট অফ এভাৰৰ লিষ্টত মোৰ মতে ষ্টিভেন স্মিথ সদায় টপ 5ত থাকিব। য়েছ, ৰিচেণ্ট টাইমছৰ ফৰ্ম ইমান ভাল নাছিলে, ষ্টিল মোৰ বাবে সদায় টপ 5ত থাকিব, যেনেকুৱা ধৰণে ষ্টিভেন স্মিথে ডমিনেট কৰি আহিছে। দেন পেট কামিন্সেও সদায় দৰে বহুত ইম্পেক্টফুল ইনিংছ এটা খেলিলে 49 ৰানৰ। ত' ষ্টিভেন স্মিথৰ বিষয়ে অকণমান ডিছকাছ কৰাটো জৰুৰী বুলি ভাবোঁ, বিকজ মই কৈছোঁৱেই ষ্টিভেন স্মিথ ইজ এ মডাৰ্ণ ডে গ্ৰেট হয় আৰু কাৰেণ্ট টাইমৰ ভিতৰত ষ্টিভেন স্মিথ টেষ্ট মেটছত যিমান ডমিনেট কৰিছে ৰিচেণ্ট টাইমত, সঁচাই প্ৰশংসনীয়, বিকজ ষ্টিভেন স্মিথে কণ্টিনিউৱাছলি ফৰ 7 to 8 years প্ৰত্যেকটো কণ্ডিশ্যনতে পাৰফৰ্ম কৰি দেখাইছে। এয়া লাগিলে অষ্ট্ৰেলিয়ান হোম কণ্ডিশ্যনেই হওক বা ইংলেণ্ডৰ ছুইংগিং কণ্ডিশ্যনেই হওক বা এছিয়ান স্পিনিং কণ্ডিশ্যনেই হওক, ইণ্ডিয়াত সকলো জেগাতে, ছাবকণ্টিনেণ্ট সকলো জেগাতে ষ্টিভ স্মিথৰ ৰেকৰ্ড ভাল হয়। লাষ্ট এবছৰ দুবছৰ অলপ বেয়া খেলিছিল, ষ্টিল 40+ এভাৰেজে আছিলে। চ' ষ্টেণ্ডাৰ্ড হিচাপে কম, বাট নৰ্মেল এজন বেটছমেনৰ হিচাপে 40+ বহুত বেছি হয়। চ' ষ্টিভেন স্মিথৰ বিষয়ে যিমান কওঁ সিমান কম, বিকজ আজিও এটা ৰেকৰ্ড কৰিছে যে ষ্টিভেন স্মিথে আজি যোনটো তাৰ স্ক'ৰ কৰিলে 140, সেইটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ 6 নম্বৰ 100+ স্ক'ৰ, যোনটো তেওঁ 140 বা 140 ওপৰলৈ কনভাৰ্ট কৰিছে। সেইটো এটা ৰেকৰ্ড হয়, বিকজ মষ্ট টাইমছ 140+ কৰাৰ যোনটো ৰেকৰ্ড আছে সেইটো মই যিমানলৈকে জানো ৰাহুল দ্ৰাবিড়ৰ নামত আছে, 7 বাৰ তেওঁ কৰিছে। দেন তাৰপিছতে ষ্টিভেন স্মিথ আছে 6 নম্বৰ বাৰ কৰা, আৰু শচীন তেণ্ডুলকাৰৰ ইকুৱেল কৰিছে। মানে আপুনি ভাবি চাওক, শচীন তেণ্ডুলকাৰক কোৱা হয় গ্ৰেটেষ্ট অফ এভাৰ, গ্ৰেটেষ্ট অফ অল টাইম, গ্ৰেটেষ্ট এভাৰ টু প্লে দ্য গেম, ক্ৰিকেটৰ গড বুলি কোৱা হয়, তেওঁৰ লগত ইকুৱেল কৰাটো ৰিয়েলি কমেণ্ডেবল। চ' ষ্টিভেন স্মিথৰ প্ৰতি ৰেচপেক্ট থাকিলে। আৰু যেনেকৈ মই কৈছোঁ আজিৰ দিনটো আৰম্ভণি হয় ফাৰ্ষ্ট ছেশ্যনত অষ্ট্ৰেলিয়াই ডমিনেট কৰে। ষ্টিভেন স্মিথে যোনে কালি 67 ৰানত নট আউট খেলি আছিলে, আজি সেই 67টো কনভাৰ্ট কৰে 140লৈ। পেট কামিন্সেও বহুত ছাপোৰ্ট দিয়ে ষ্টিভেন স্মিথক, 49 ইনিংছ খেলে আৰু পেট কামিন্সে কণ্টিনিউৱাছলি ইণ্ডিয়াক হেডেক দি আহিছে সদায়। লাষ্টৰ পিনে ইণ্ডিয়াই হওক বা বহুত ওৱান অফ দ্য মষ্ট আণ্ডাৰৰেটেড বেটছমেন বুলি ক'ম কামিন্সক। বলাৰ হিচাপেতো লেজেণ্ডেৰী হয়, বেটিঙো যোনটো কৰে কামিন্সে বহুত আণ্ডাৰৰেটেড হয়, বিকজ বহুত টাইমৰ পৰা লাষ্টৰ পিনে আহি বহুত কণ্ট্ৰিবিউট কৰি আহিছে, এনেকুৱা 40-50 ৰানছৰ ইনিংছ বহুত খেলিছে। আৰু এই সৰু সুৰা ইনিংছবোৰে এনেকুৱা 40-50 এনেকুৱা লাষ্টৰ পিনে কৰা ইনিংছটোৱে বহুত ইম্পেক্ট পেলায়। আৰু তাৰে এটা কাৰণ যোনটো অষ্ট্ৰেলিয়াৰ স্ক'ৰ হয়তো 400ৰ ওচৰ পাজৰ হ'ব পাৰিলেহেঁতেন, পেট কামিন্সৰ সেই ইনিংছটোও বহুত ইম্পেক্ট কৰিলে যে সেই স্ক'ৰটো গৈ 474 হ'ল। লগতে মিটচেল ষ্টাৰ্ক আৰু নেথান লিয়নে আহিও নিজৰ কণ্ট্ৰিবিউশ্যন দিলেহি।
চ' হেডেক কণ্টিনিউজ, যোনটো মই কালি কৈছিলোঁ যে লাষ্ট 12-13 ইয়াৰ্ছৰ পৰা অপজিশ্যন টিমৰ টেইল এণ্ডাৰে ইণ্ডিয়ান টিমক বহুত ডিষ্টাৰ্বেঞ্চ দি আহিছে, এবাৰো দিলে। যোনটো স্ক'ৰ হয়তো ইণ্ডিয়াই 360 মানতে অল আউট কৰিব লাগিছিলে তেওঁ লোৱাৰ অৰ্ডাৰখিনিক আউট কৰি। ষ্টিভেন স্মিথক নোৱাৰিলেও এটলিষ্ট লোৱাৰ অৰ্ডাৰখিনিক আউট কৰিব পাৰিব লাগিছিল, বাট ইণ্ডিয়া এগেইন ফেইল হ'ল সেইটোত। আৰু বহুত ইণ্টাৰেষ্টিং হয়, ইণ্ডিয়ান টিমে কিমান বছৰৰ পৰা ডমিনেট কৰি আহিছে, হোম চইলে হওক বা ফৰেনতো কৰি আহিছে, পাৰফৰ্মেঞ্চ চালেই দেখা যায়। কিন্তু টেইল এণ্ডাৰৰ এগেইনষ্টত ইণ্ডিয়ান টিমৰ ইমান বেয়া পাৰফৰ্মেঞ্চ সদায়, তো মোৰ কাৰণে বহুত শ্বকিং হয়। মই বুজা নাই এনেকুৱা কি আছে, কাৰণ এনেকুৱা নহয় যে ইণ্ডিয়ান বলাৰখিনি কেপেবল নহয়, টপ অৰ্ডাৰ প্লেয়াৰখিনিয়ে ষ্ট্ৰাগল কৰে, কিন্তু লোৱাৰ অৰ্ডাৰখিনি ইমান ইজিলি ৰান কৰি দিয়ে, সদায় কৰে। কেনেকৈ কৰে নাজানো, সদায় লোৱাৰ অৰ্ডাৰৰ বাবে ইণ্ডিয়ান টিমৰ ফ্ৰণ্টত এক্সট্ৰা 100-150 ৰানছ আহি যায়। আই ডোণ্ট ন' হাউ, বাট ছামথিং ইজ দেয়াৰ, বাট হোৱাট এভাৰ। চ' ফাইনেলি 474ত ইনিংছ সমাপ্ত ঘটে অষ্ট্ৰেলিয়াৰ, আৰু ইণ্ডিয়ান টিমে বেটিং কৰিব আহে ছেকেণ্ড ছেশ্যনত। এবাৰ মই যেনেকৈ কৈছিলোঁ, শুভমন গিল যিহেতু নাই, তো ইট ৱাজ চাৰ্টেইন কি ৰোহিত শৰ্মাই অ'পেনিং কৰিবলৈ আহিব, আৰু সেইটোৱে হ'ল। অ'পেনিঙত আহিলে, কিন্তু অ'পেনিঙত আহিও ছেইম 5টা বল খেলি ৰোহিত শৰ্মা আউট হৈ গ'ল। আৰু ৰোহিত শৰ্মাৰ ক্ষেত্ৰতো অলপ ক'ব বিচাৰিম, বহুত ইণ্টাৰেষ্টিং হয় আচলতে ক'ব গ'লে, যে যদিহে নিউট্ৰেলি জাজ কৰা হয়, আমি দেখা পাম যে ৰোহিত শৰ্মাই 2013ত নিজৰ টেষ্ট কেৰিয়াৰৰ আৰম্ভণি কৰিছিলে কলকাতাত, ঠিক আছে, য'ত মিডল অৰ্ডাৰত খেলিছিল। দেন টেষ্ট কেৰিয়াৰৰ আৰম্ভণি বহুত সাংঘাতিক ধৰণে হ'ল, 2খন মেটছত 2টা চেঞ্চুৰী। দেন ষ্টাৰ্ট হ'ল অভাৰচিজ টুৰ, য'ত ৰোহিতৰ পাৰফৰ্মেঞ্চ ডাউন হ'বলৈ ষ্টাৰ্ট দিলে। অকল নিউজিলেণ্ড চিৰিজটোত ৰোহিতে এটা 70+ ইনিংছ খেলিছে, তাৰ বাদ দি চাউথ আফ্ৰিকা, ইংলেণ্ড গোটেইকেইটা চিৰিজত ফ্লপ হৈছিল। দেন ৰোহিতৰ কেৰিয়াৰটো টেষ্ট মেটছত কেতিয়াবা পায় কেতিয়াবা নাপায়, তেনেকুৱাই চলি থাকিলে আৰু কেতিয়াও ওপৰত নগ'ল। দেন আহিলে 2019, যেতিয়া ৰোহিত শৰ্মাক ৰবি শাস্ত্ৰীৰ এইটো আইডিয়া আছিলে যে অ'পেনিঙত পঠিওৱা যাওক। ৰোহিতে নিজে কৈছে বিৰাট কোহলি আৰু ৰবি শাস্ত্ৰীৰ আইডিয়া আছিলে, আৰু চাউথ আফ্ৰিকা চিৰিজটোত ৰোহিতে অ'পেনিং কৰিলে। আৰু অ'পেনিং কৰাৰ লগে লগে ৰোহিতৰ টেষ্ট কেৰিয়াৰৰ এটা নতুন চেপ্টাৰ মুকলি হ'ল, নতুন অধ্যয়ন, য'ত ৰোহিতে সেই অ'পেনিং কৰাৰ ফাৰ্ষ্ট চিৰিজটোত মেন অফ দ্য চিৰিজ জিকিবলৈ সক্ষম হ'ল, 500ৰ ওপৰৰ ৰান কৰিলে। তাৰ পৰা 2019ৰ পৰা লৈ 2024ৰ আৰম্ভণিলৈকে ইংলেণ্ড চিৰিজটোলৈকে ৰোহিতে অলমষ্ট প্ৰত্যেকটো চিৰিজতে এটা চেঞ্চুৰী কৰিছে। অকল এনেকুৱা 2টা চিৰিজে আছে যিমান মোৰ মনত পৰে য'ত ৰোহিতে চেঞ্চুৰী কৰা নাই। এটা হৈছে 2019ৰ বাংলাদেশ চিৰিজটো, 3টা চিৰিজ, বাংলাদেশ চিৰিজটো, আৰু অষ্ট্ৰেলিয়াৰ লগত 2000 বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত 2020-21, দেন চাউথ আফ্ৰিকাৰ লগত চিৰিজটো। তাৰ বাদ দি ৰোহিতে য'তেই গৈছে, ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, চবতে ৰোহিতে 100 কৰিছে, আৰু কণ্টিনিউৱাছ ভাল খেলি আহিছে। আৰু ইণ্টাৰেষ্টিং ফেক্টটো চাব, ছেইম প্লেয়াৰ, ঠিক আছে, ছেইম প্লেয়াৰ, ক্ৰিকেটক কিয় মই ইমান ৰেচপেক্ট কৰোঁ, আৰু ক্ৰিকেটক কিয় মই এটা সাধাৰণ গেমতকৈ বেছি ওপৰত ৰাখোঁ, বিকজ ক্ৰিকেটে আপোনাক চব দিন দেখাই দিব। ছেইম প্লেয়াৰ, ছেইম ৰোহিত শৰ্মাই ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ 2021ৰ ইংলেণ্ড চিৰিজটোৰ পৰা লৈ 2024ৰ চাউথ আফ্ৰিকা চিৰিজটোলৈকে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে যে 30টা ইনিংছত নন ষ্টপ ডাবল ডিজিট স্ক'ৰ কৰিলে, মানে 10, 20, 50, 70, 100, মানে ডাবল ছিংগল ডিজিটত আউটেই নহ'লে, বেক টু বেক 30টা ইনিংছত। আৰু কিমান টেষ্ট ক্ৰিকেটৰ কিমান 100 বছৰীয়াতকৈ পুৰণা ইতিহাস, কিমান ক্ৰিকেটাৰে খেলিছে, কিমান লিজেণ্ডাৰী প্লেয়াৰে খেলিছে, কোনেও সেই ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা নাছিলে যোনটো ৰোহিত শৰ্মাই কৰিলে। এটা ছেইম ৰোহিত শৰ্মাই কেৰিয়াৰৰ শেষ পৰ্যায়ত আছে, টেষ্ট কেৰিয়াৰৰ, আৰু সেই কেৰিয়াৰৰ শেষ পৰ্যায়ত এনেকুৱা এটা ৰেকৰ্ড কৰিবলৈ গৈ থকাটো ফিল হৈছে যে ৰোহিত শৰ্মা হয়তো দুনিয়াৰ বা পৃথিৱীৰ বা ৱৰ্ল্ডৰ একমাত্ৰ বেটছমেন বনিব, নম্বৰ 1 এনেকুৱা ৱৰ্ল্ড ৰেকৰ্ড কৰিব যোনে কণ্টিনিউৱাছ মেক্সিমাম ইনিংছত ছিংগল ডিজিট কৰিব। চ' কিমান ইণ্টাৰেষ্টিং, কেইদিনমান আগলৈকে সেই প্লেয়াৰটো আটাইতকৈ বেছি ডাবল ডিজিট কৰা ৰেকৰ্ডত নম্বৰ 1ত আছিলে, এতিয়া যি দেখিছোঁ আটাইতকৈ বেছি ছিংগল ডিজিট কৰা ৰেকৰ্ডতো নম্বৰ 1 আহিব। চ' এইটোৱে ক্ৰিকেটৰ বিউটি, সেইকাৰণে কোৱা হয়তো ক্ৰিকেট ইজ এ গেম অফ আনচাৰ্টেনিটি। ইয়াত কেতিয়া কি হৈ যায় একো গম পোৱা নাযায়। আজি যদি আপুনি হিৰো, কাইলৈ আপোনাক জিৰ'ও দেখাব পাৰিব। আপোনাক যদি এদিন ৰজা বনাই দিব, নেক্সট দিনা আপোনাক প্ৰজাও বনাই দিব। চ' ক্ৰিকেটৰ বিউটিয়ে সেইটো। চ' বাকী যিয়ে নহওক, ৰোহিত শৰ্মাৰ পৰা সদায় এক্সপেক্টেশ্যন হাই থাকে, বহুত ডিচএপইণ্ট কৰিছে। চ' আশা কৰোঁ আৰু কেৰিয়াৰৰ যিহেতু এইটো বস্তু চাৰ্টেইন হয়, এইটো মই কৈছোঁ বুলিয়ে নহয়, এইটো সকলোৱে গমো পাইছে, আশ্বিনৰ ৰিটায়াৰমেণ্টটো এইটোৱে ইংগিত দিয়ে যে এই চিৰিজৰ পিছত বহুত কেইজন ছিনিয়ৰ খেলুৱৈ টেষ্ট ক্ৰিকেটৰ পৰা বিদায় ল'ব। যদিহে ফাইনেল পায় ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ, দেন ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ উইল বি দ্য লাষ্ট মেটচ হ'ব। যদি নাপায় এইটো চিৰিজে খতম। চ' যিহেতু ৰোহিতৰ কেৰিয়াৰটো টেষ্ট মেটছত এতিয়া জাষ্ট 3-4টা ইনিংছে বাকী আছে, এটলিষ্ট যোৱাৰ আগে আগে 1-2টা ইনিংছ ভাল খেলি নিজৰ হিটমেন ৰূপ দেখাই ইণ্ডিয়াক জিকাই এটলিষ্ট ৰোহিত শৰ্মাৰ ফেন বুলিয়ে নহয়, হোল ইণ্ডিয়ান ক্ৰিকেট টিমৰ ফেনক এটা উপহাৰ দি থৈ যাব বুলি আশা ৰাখিলোঁ। সেয়াই আৰু এতিয়াও এখন চিৰিজত 3টা ইনিংছ আছে, তো ফিংগাৰ্ছ ক্ৰছ যাতে এটা ইনিংছত এটলিষ্ট এটা ইনিংছত হ'লেও যাতে ৰোহিত শৰ্মাই হিটমেন ইনিংছ খেলে। দেন কামছ কে এল ৰাহুল, যোনে এইখন মেটছত মিডল অৰ্ডাৰত মানে
টপ অৰ্ডাৰে বুলিয়ে ক'ম নম্বৰ 3 আৰু অপেনিঙৰ ইমান ডিফাৰেঞ্চ নাথাকে আৰু কে এল ৰাহুলে ইণ্ডিয়ান টীমৰ আটাইতকৈ ফ্লেক্সিবল বেটছমেন য়েছ কে এল ৰাহুলৰ লগত মই ক'বলৈ গ'লে জাষ্টিফাই হোৱা নাই ঠিক আছে অন্যায় কৰাৰ দৰে হয় বাট সেইটো আচলতে অপশ্যন কে এল ৰাহুলে নিজে দিছে বিকজ এনেকুৱা টাইমত ফ্লেক্সিবল প্লেয়াৰ বহুত কম আছে যোনে প্ৰত্যেকটো পজিশ্যনত ভাল খেলিব পাৰে যোনটো কে এল ৰাহুলৰ এবিলিটি আছে সেইকাৰণে কে এল ৰাহুল ওৱান অফ দ্য গ্ৰেটছ হয় অ'কে চ' কে এল ৰাহুলে নম্বৰ 3ত বেটিং কৰিলে এণ্ড যোনটো মই কালি প্ৰেডিকশ্যন কৰিছিলোঁ যে জয়ছোৱালে ভাল খেলিব কে এল ৰাহুলে ভাল খেলিব আৰু ওৱান অফ ৰোহিত এণ্ড কোহলি উইল প্লে আ গুড ইনিংছ কে এল ৰাহুলে ষ্টাৰ্টিং ভালেই দিলে বাট আনফৰ্চুনেটলি পেট কামিন্সে এটা ক'বলৈ গ'লে এখন মেটছৰ বল অফ দ্য মেটছ প্ৰডিউচ কৰি দিলে আৰু যাৰ কাৰণত কে এল ৰাহুল বল্ড হ'ল চ' কে এল ৰাহুলেও এটা কুইক ইনিংছ বাট মেটছৰ হিচাপত চাব গ'লে ভাল ইনিংছ এটাই খেলি থৈ গৈছে 20 অড ৰানছ দেন য়শস্বী জয়ছোৱাল মই কালি প্ৰেডিকশ্যন এটা কাৰেক্ট হ'ল ফাইনেলি ভাল খেলিলে যথেষ্ট বিৰাট কোহলিৰ লগত 100 ৰানছৰ পাৰ্টনাৰশ্বিপ কৰিলে কোহলিও বহুত দেৰিলৈকে ভাল খেলি আছিলে অফ ষ্টাম্পাৰ আৰু ফ'ৰ্থ এণ্ড ফিফ্থ ষ্টাম্পৰ বলে কোহলিক বহুত ডিষ্টাৰ্বেঞ্চ দি আছিলে কোহলিয়ে কণ্ট্ৰল কৰিব নোৱাৰিছিলে যে সেই বলকেইটা গম পাই নিজে যে খেলিব গ'লে আউট হোৱাৰ পচিবিলিটি বহুত বাঢ়ি যায় বাট ষ্টিল সদায় খেলিবলৈ গৈছিলে বাট এইবাৰ বহুত কণ্ট্ৰল কৰিলে চ' জয়ছোৱাল আৰু কোহলিয়ে বহুত দেৰিলৈকে ইনিংছটো চম্ভালিলে 100+ পাৰ্টনাৰশ্বিপ কৰিলে অষ্ট্ৰেলিয়াৰ হেডেক হ'বলৈ ষ্টাৰ্ট হৈছিলেহে তেনেতে এটা মিছকমিউনিকেশ্যন হ'ল আৰু এটা এৰৰ কৰি জয়ছোৱাল ৰান আউট হয় চ' মই এটা কথা বুজি নাপাওঁ টেষ্ট মেটছত এনেকুৱা ৰিস্কি ছিংগলছ লোৱাৰ দৰকাৰ আছে জানো আপোনালোকে জনাবচোন কমেণ্ট বক্সত বিকজ সেই ৰিস্কি ছিংগলছ লোৱাৰ বাবে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড ছিৰিজত পইণ্ট ৰান আউট হৈছিলে সেইখন মেটছো ইণ্ডিয়াই হাৰিলে ইয়াতো জয়ছোৱাল ইমান ছেট হৈ খেলি আছিলে 80+ ৰানত জয়ছোৱালো ৰান আউট হৈ গুচি গ'ল চ' এইবোৰ দৰকাৰ আছে জানো মোৰ মতে নাই আপোনালোকৰ অপিনিয়ন জনাব চ' জয়ছোৱাল ৰান আউট হ'ল ফাইনেলি আৰু ৰান আউট হোৱাৰ লগে লগে এটা দৌৰ অ'পেন হ'ল যোনটোত ইণ্ডিয়া পিছ পৰি আছে বিকজ সদায় এনেকুৱা এটা যেতিয়া দৌৰ অ'পেন হয় মানে চব ফালৰ পৰা বেৰি ধৰিব লাগে যোনটো ইণ্ডিয়াৰ বলিং লাইন আপ হওক বা ইণ্ডিয়ান টীমৰ ফিল্ডিঙতে হওক সেই বস্তুটো কৰা মই দেখা নাই এইটো চিৰিজত বহুত কম কৰিছে বাট অষ্ট্ৰেলিয়াই সদায় বেৰি ধৰে 154 ফৰ জাষ্ট 2টা উইকেট আছিলে জয়ছোৱাল আউট হোৱাৰ লগে লগেই খন্তেকৰ ভিতৰতে বাকী 3টা উইকেটো গুচি গ'ল কোহলিয়েও ইমান দেৰিৰ পৰা ধৈৰ্য ধৰি আছিলে ফাইনেলি কোহলিয়ে 4th ষ্টাম্পৰ বল খেলিবলৈ গ'ল আৰু এডছ লাগি আউট হ'ল দেন নাইট ৱাটছমেন হিচাপে আকাশদ্বীপক পঠালে ইয়াতে এটা কথা ক'ম আমাৰ এই গ্ৰুপৰ এজন মেম্বাৰ আছে তেওঁ এই পইণ্টটো উলিয়াইছিলে ঠিক আছে যে নাইট ৱাটছমেন হিচাপে সেই প্লেয়াৰজনক পঠাব লাগে যোনজন প্লেয়াৰে বেটিঙত ইমান কণ্ট্ৰিবিউট কৰিব নোৱাৰে তো সেই হিচাপত মহম্মদ চিৰাজক পঠাব লাগিছিল বিকজ মহম্মদ চিৰাজ যদি এনেকুৱা কণ্ডিশ্যনত আউটো হৈ যায় ইমান প্ৰব্লেম নহয় বাট আকাশদ্বীপত এনেকুৱা এটা প্লেয়াৰ ইণ্ডিয়াৰ ধৰি লওক 350ত 7টা উইকেট গুচি গ'ল তেনেকুৱা স্থিতিত আহি আকাশদ্বীপে কুইক ফায়াৰ 30-40 খেলি দিব পাৰিব বাট এনেকুৱা প্ৰেছাৰ চিটুৱেশ্যনত পঠাই দিলে উইকেটটো গুচি যোৱাৰ চান্স থাকে যোনটো হ'ল যাৰ বাবে এতিয়া ইণ্ডিয়াৰ ওচৰত আকাশদ্বীপৰ উইকেটো নাই চ' এটা এৰৰ কৰিলে বুলিয়ে ধৰিব লাগিব মেনেজমেণ্টে যে ডি এছ পি বুলিয়ে কয় তেওঁক যিহেতু চিৰাজক মানে মহম্মদ চিৰাজক নপঠাই আকাশদ্বীপক পঠাই দিলে চ' সেই সৰু সুৰা ভুলবোৰে কেতিয়াবা বহুত বেছি প্ৰব্লেম দিবগৈ পাৰে তো মেনেজমেণ্টে এই বস্তুবোৰ ফিউচাৰত ধ্যান ৰখা ভাল বাকী আজি ডেৰ সমাপ্তি ঘটিলে কোহলি বেটিং লাইন আপত যদি ক'বলৈ যাওঁ ইণ্ডিয়াৰ জয়ছোৱালে ভাল খেলিছে যথেষ্টখিনি য়ংষ্টাৰ হিচাপে বহুত বেছি ইমপ্ৰেছ কৰিছে 80 ওপৰৰ ৰান খেলিছে 80+82 দেন কে এল ৰাহুলে অলপ নিজৰ লেভেলত এইটো ছিৰিজত যেনেকুৱা খেলি আছিলে সেইটো লেভেলত নোৱাৰিলে বাট ষ্টিল বেটাৰ দেন মেনি এণ্ড কোহলিয়েও ঠিক ঠাকে খেলি আছিলে বাট কোহলিৰ পৰাও এটা ডাঙৰ ইনিংছ আশা কৰা গৈছিলে বাট ছেইম মিষ্টেকৰ বাবে আউট হ'ল চ' বৰ্তমান ৰবীন্দ্ৰ জাদেজা আৰু পণ্টে বেটিং কৰি আছে তেওঁলোকৰ পৰাও আমি বহুত আশা কৰোঁ বিকজ জাদেজা বেটিং ফৰ্ম বহুত বেছি ভাল হৈ আছে পণ্ট সদায় এক্সপেক্টৰ হৈয়ে থাকে কাৰণ পণ্ট যোনদিনা চলিব ইণ্ডিয়ান টীম সদায় ফ্ৰণ্ট ফুটতে থাকিব চ' ফিংগাৰ্ছ ক্ৰছ আশা কৰোঁ কাইলৈ দিনটো এওঁলোকে ভালকৈ চম্ভালিব বিকজ এতিয়াও ইণ্ডিয়াৰ ওচৰত বেটিং নথকা নহয় ৱাশ্বিংটন সুন্দৰ আৰু নীতিশ কুমাৰ ৰেড্ডী আছে যোনে ভাল বেটিং কৰে চ' এওঁলোকৰ পাৰ্টনাৰশ্বিপটোৱে ডিচাইড কৰিব যে মেটছখন কোন দিশে গতি কৰিব 164 ৰানত 5টা উইকেট হেৰুৱাই ইণ্ডিয়াই আজি দিনটো সামৰণি কৰে চ' আজি দিনটো চাব গ'লে প্ৰথমে যদি অষ্ট্ৰেলিয়াৰ ইনিংছটো চাওঁ অষ্ট্ৰেলিয়াই বহুত ডাঙৰ এটা টোটেল স্ক'ৰ কৰি দিয়ে কিন্তু তাতো সদায় দৰে ওৱান মেন আৰ্মি বুমৰাহে নিজৰ খেল দেখাবলৈ তাতো পিছ নপৰে তাতো বুমৰাহে বহুত ইম্প্ৰেছিভ বলিং কৰে য়েছ এইবাৰ অকণমান বুমৰা আনলাকি আছিলে বাট ষ্টিল 4টা উইকেট ল'বলৈ বুমৰা সক্ষম হ'ল দেন জাদেজায়ো 3টা উইকেট ল'লে আকাশদ্বীপেও ভাল বলিঙে কৰিছে আকাশদ্বীপো বহুত আনলাকি বুলি ক'ম বিকজ লাষ্ট মেটছখনতো আকাশদ্বীপৰ স্পেলটো মোৰ লাইফৰ মই নিজে উপভোগ কৰা ওৱান অফ দ্য বেষ্ট স্পেল আছিলে বাট
ষ্টেটিষ্টিকেলি আকাশদ্বীপৰ নামত অকল এটা উইকেট আছিলে লাষ্ট মেটচখনত, আৰু এইখনতো জাষ্ট দুটাই। হোপফুলি ছেকেণ্ড ইনিংছত ভাল কৰিব আৰু লাকেও কাম দিব। তো আকাশদ্বীপেও ভাল বলিং কৰিলে। চ' অষ্ট্ৰেলিয়াই 474 ইনিংছ সমাপ্তি কৰি ইণ্ডিয়া বেটিঙত আহিলে, আৰু ইণ্ডিয়া বেটিঙতো জয়ছোৱালে 82 ৰানৰ ভাল ইনিংছ খেলিলে, কোহলিও 36 ৰানৰ ঠিক ঠাকে ইনিংছ খেলিছে তেওঁৰ হিচাপত। দেন ৰাহুলেও কণ্ট্ৰিবিউট কৰিছে। ৰোহিত শৰ্মাই আকৌ ডিছএপইণ্ট কৰিলে। আশাবাদী যে ছেকেণ্ড ইনিংছত ৰোহিত শৰ্মাই হিটমেন ৰূপ দেখাব। কাৰেণ্ট চিটুৱেশ্যন বা স্থিতি চাই এনেকুৱা ফিল হয় যে অষ্ট্ৰেলিয়া বহুত আপাৰ হেণ্ড গুচি গ'ল। কালিলৈকে অষ্ট্ৰেলিয়া 60% আছিলে আৰু ইণ্ডিয়া 40% আছিলে। এতিয়া অষ্ট্ৰেলিয়া 80% যেন লাগিছে আৰু ইণ্ডিয়া 20%। বাট ক্ৰিকেটৰ মজাই এইটো যে ক্ৰিকেটত কেতিয়া মানে পৰিস্থিতি সলনি হৈ যায় কোনেও নাজানে। ইটছ আ গেম অফ আনচাৰ্টেনিটি, ইউ নেভাৰ এক্সপেক্ট এনিথিং। অ'কে, চ' ইয়াত সদায় আনএক্সপেক্টেডখিনিয়ে হয়, আপুনি কেতিয়াও ক'ব নোৱাৰে যে এইটোৱে হ'ব। চ' ক্ৰিকেটত সদায় চান্সেছ থাকে। 1% চান্স থাকিলেও আপোনাৰ চান্স তাত থাকিব। চ' ইণ্ডিয়াৰ ওচৰত কাৰেণ্টলি 20% চান্স আছে, আৰু পন্ত আৰু জাদেজাই ডিচাইড কৰিব সেই 20%টো কিমান ওপৰত যায়। বিকজ এইখন মেটছত যদি ইণ্ডিয়াই 350ৰ পৰা 400 ভিতৰত ইনিংছ সমাপ্তি কৰে তেতিয়াও ইণ্ডিয়াৰ চান্স থাকিব। কাৰণ অষ্ট্ৰেলিয়াৰ বেটিঙক ছেকেণ্ড ইনিংছত ইণ্ডিয়াৰ বলাৰে কম ৰানত অল আউট কৰিব পাৰে বুলি মোৰ বিশ্বাস আছে। আৰু কম ৰানত অল আউট কৰিলে ইণ্ডিয়াই যদি 330 মানৰ টাৰ্গেটো পায় তেতিয়াও ইণ্ডিয়াই এখন মেটচ হয়তো ড্ৰ কৰা নহ'লে জিকাৰ চান্স পাব। চ' এতিয়াও ইণ্ডিয়াৰ প্ৰতি যথেষ্ট আশা আছে। চ' কাইলৈ পন্ত আৰু জাদেজাৰ ইনিংছে যথেষ্টখিনি ডিচাইড কৰি দিব ইণ্ডিয়াৰ পিনে মেটচ যাব নে নাযায়। ইতিমধ্যে কৈছোৱেই যে আমাৰ ফেচবুক পেজো আছে আৰু হোৱাটছআপ চেনেলো আছে। তাৰ লিংক এটা ডেছক্ৰিপশ্যন বক্সত পায়ে যাব, সেইকেইটাও ফ'ল' কৰি ল'ব। বিকজ তাত আমি ৰেগুলাৰ আপডেটছ দি থাকোঁ ক্ৰিকেট ৰিলেটেড। চ' আপোনালোকে ক্ৰিকেটৰ বিষয়ে নজনা কথা বহুত জানিবলৈ পাব তাত। চ' কানেক্ট হৈ ল'ব। বাকী ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। এণ্ড এনেকৈ ছাপোৰ্ট কৰি থাকিব। এফৰ্ট যদি আমাৰ পচন্দ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল দ্য লাষ্ট। বাই।